মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেসন 25ত প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত কি কৈছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে প্ৰান্তীয় গোট কাক বোলে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা আৰ্থিক সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলকে প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পাৰি। কি আৰ্থিক সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলকে প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পাৰি। তাৰ পিছত কোৱেশ্চন খত কি কৈছে অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছসকলে কৰ পৰা বনোৱা আমদানি কৰিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভাৰতৰ মধ্যভাগৰ পৰা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে উত্তৰবিলাক একেবাৰে চুটিকে আনিছো। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তাৰ পিছত কোৱেশ্চন গত কি কৈছে কোনখন আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা শিক্ষাৰ অধিকাৰ আইন 2009 শিক্ষাৰ অধিকাৰ আইন 2009ৰ আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়। তাৰ পিছত কোৱেশ্চন ঘত কি কৈছে গৰাখহনীয়া হলে কি হয়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা গৰাখহনীয়াৰ ফলত একোখন গাঁও খেতি পথাৰ আদি নদীৰ পানীত জাহ যায়। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে বৃহৎ নদী বান্ধৰ পৰা কি অপকাৰ হ'ব পাৰে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা নদী বান্ধৰ বাবে বান্ধৰ ওপৰত অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন হয়। ফলত বান্ধ নিৰ্মাণ কাৰ্যকাৰী হোৱাৰ বাবে সেই অঞ্চলত বসবাস কৰা লোকসকলে নিজ ঠাই এৰি যাব লগাত পৰে। আনহাতে বান্ধৰ নামনি অংশত বাস কৰা লোকসকলক নানা অসুবিধাৰ সন্মুখীন হয়। নদীৰ পানীভাগক ওপৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্ৰয়োজনীয় পানী নাপায়। নৈৰ পানী তৰাং হোৱাৰ লগে লগে তাত থকা মাছ পুঠি বিভিন্ন জলচৰ প্ৰাণী সমূহৰ বিলুপ্তি ঘটে। নৈপৰীয়া মাছমৰীয়া লোকসকলৰ জীৱিকাত বাধা আহি পৰে। জলজ পথেৰে আহ যাহ কৰা লোকসকলৰ যাতায়াতত বিজুতি ঘটে। মুঠৰ ওপৰতে এই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বহুগুণে হ্ৰাস পায়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সেই অঞ্চলত মানুহৰ বসবাসৰ বাবে অনুপযোগী হৈ পৰে। তাৰ পিছত 2 নম্বৰত কি কৈছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনত কি কৈছে কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকৰ প্ৰধান সমস্যাসমূহ কি কি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি অৰ্থনৈতিক বিকাশ নগৰীকৰণ আৰু আধুনিকৰণৰ স্বাৰ্থত সমাজৰ বহু লোকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হোৱাৰ ফলত সেইসকল লোক প্ৰান্তীয় গোট হিচাপে পৰিগণিত হয়। চাহ উদ্যোগ বৃহৎ নদী বান্ধ প্ৰাকৃতিক দুৰ্যোগ বানপানী গৰাখহনীয়া ভূমিকম্প আদিৰ বাবেও বহু লোক প্ৰান্তীয় গোটলৈ ৰূপান্তৰিত হ'ব পাৰে। উদ্যোগিক আৰু অৰ্থনৈতিক বিকাশ নগৰীকৰণ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় লোকসকলে নিজৰ স্থায়ী ভেটি এৰিবলৈ বাধ্য হৈ পৰে। পূৰ্বৰে পৰা অৰ্থ সামাজিক আৰু শৈক্ষিক দিশত অনগ্ৰসৰ এই মানুহখিনিয়েই নিজৰ অধিকাৰ হেৰুৱাই দিশাহাৰা হৈ পৰে আৰু সমাজৰ কোনো দূৰ প্ৰান্তলৈ গুচি যায়। লাহে লাহে তেওঁলোকৰ জীৱন জীৱিকাত আউল লাগে। সংস্থাপনহীন হৈ অতে ততে সিঁচৰি হৈ পৰা মানুহখিনি সমাজৰ মূল অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে। তাৰপিছত কোৱেশ্চন খত কি কৈছে জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্ৰদান কৰিছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে সুবিধা কৰা
প্ৰধান ভাগবৰ তলত উল্লেখ কৰা হৈছে কি ভাগবৰ কি এক নম্বৰটো হৈছে বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান কাৰিকৰী প্ৰতিষ্ঠানসমূহ আসন সংৰক্ষণ কৰা হৈছে কি জনজাতিসকলৰ বাবে শিক্ষানুষ্ঠানসমূহত বিশেষ আসন সংৰক্ষণ কৰা হৈছে তাৰ পিছত 2 জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানিৰ সুবিধা প্ৰদান কৰা হৈছে কি জনজাতি আৰু অনুসূচিত জাতিসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ ধৰণৰ জলপানিৰ সুবিধা কৰা হৈছে তাৰ পিছত 3 অসমৰ চাহ জনগোষ্ঠীসকলৰ সুৰক্ষাৰ বাবে অসমত চাহ শ্ৰমিক কল্যাণ পৰিষদ আছে 4 জনজাতি লোকসকলৰ বাবে ভূমি সংৰক্ষণ ব্যৱস্থা কৰা হৈছে আৰু 5 অস্পৃশ্যতা বৰ্জন আইনৰ অধীনত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত মিলা মিছাৰ সুবিধা প্ৰদান কৰা হৈছে তাৰ পিছত 6 সংখ্যালঘু লোকসকলৰ ভাষা সংস্কৃতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে 7 শিক্ষাৰ অধিকাৰ আইন 2009 ৰ অধীনত সমাজৰ কোনো ল'ৰা ছোৱালী প্ৰাথমিক শিক্ষা অধিকাৰৰ পৰা বঞ্চিত হ'ব নোৱাৰাটো নিশ্চিত কৰিছে তাৰ পিছত কোৱেশ্চন গত কি কৈছে পাৰ্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনে ধৰণৰ স্বায়ত্ত শাসন আছে দুখনৰ নাম লিখা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা জনজাতিসকলৰ অৰ্থ সামাজিক উন্নয়নৰ বাবে স্বায়ত্ত শাসনৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰিছে অসমৰ পাৰ্বত্য জনজাতি অধিষ্ঠিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কাৰ্বি আংলং জিলা পৰিষদ আৰু ডিমা হাছাসকলৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ গঠন কৰা হৈছে তাৰ পিছত 3 নম্বৰত কি কৈছে খালি ঠাই পূৰ কৰা ক নম্বৰত কি কৈছে সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক কি খালি ঠাইত লিখিবা কি ভাৰতীয় খত কি কৈছে দেশ মাটি চাহ খেতিৰ বাবে উপযোগী তো খালি ঠাইত লিখিবা অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী তাৰ পিছত কোৱেশ্চন গত কি কৈছে দেশৰ বিকাশত ভাগ লবলৈ প্ৰতিজন নাগৰিকেই দেশ তো খালি ঠাইত কি লিখিবা দায়বদ্ধ প্ৰতিজন নাগৰিকে দায়বদ্ধ তাৰ পিছত কোৱেশ্চন খত কি কৈছে সংখ্যালঘু লোকসকলৰ দেশক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে তো খালি কি লিখিবা ভাষা সংস্কৃতক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে তাৰ পিছত কোৱেশ্চন ওমত কি কৈছে কোৱেশ্চন ওমত কি কৈছে মানুহে শস্য উৎপাদন কৰিব নোৱাৰে দেশ উৎপাদন কৰিব নোৱাৰে খালি কি লিখিবা মৎস্য উৎপাদন কৰিব নোৱাৰে তাৰ পিছত 4 নম্বৰত কি কৈছে শুদ্ধ বাছি উলিওৱা ইয়াৰ ক নম্বৰত কি কৈছে অন্য প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্ব কৰিম এটো শুদ্ধ হ'ব তাৰ পিছত কোৱেশ্চন খত কি কৈছে বেলেগ বেলেগ ৰীতি নীতিৰে চলা মানুহক অৱহেলা কৰিম এটো অশুদ্ধ অৱহেলা কৰিব নালাগে তাৰ পিছত কোৱেশ্চন গত কি কৈছে দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম এটো শুদ্ধ হ'ব তাৰ পিছত ঘত কি কৈছে আমি আন ব্যক্তিক শ্ৰদ্ধা মৰম সন্মান জনালেহে আমি স্নেহ পাম হয় এটো শুদ্ধ হ'ব আমি বেলেগক যদি মৰম স্নেহ আৰু সন্মান জনাও তেনেহলে আমাকো স্নেহ কৰিব বা মৰম সন্মান আৰু কি শ্ৰদ্ধা কৰিব তাৰ পিছত উমত কি কৈছে প্ৰাকৃতিক দুৰ্যোগ হলে আমি পৰস্পৰক সহায় নকৰো এটো অশুদ্ধ হ'ব কাৰণ প্ৰাকৃতিক দুৰ্যোগ হলে আমি একে অপৰজনক বা একে আনজনক বা একে পৰস্পৰক সহায় কৰো এইটো সহায় কৰাটো শুদ্ধ হ'ব যেহেতু ইয়াত সহায় নকৰো আছে এই কাৰণে এইটো অশুদ্ধ হ'ব তো ছাত্ৰছাত্ৰীসকল যদি ভিডিওটো ভাল লাগে এটা গঠনমূলক কমেন্ট কৰি দিবা যাতে তোমালোকৰ বাবে নেক্সটটো ভাল ভিডিও আনিব পাৰো